চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল উদয়ন চাহ বাগিচা। চাহ বাগিচাখনৰ জনৈক হাজৰিকা নামৰ এগৰাকী মেনেজাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলা শ্ৰমিকক অভব্য আচৰণৰ অভিযোগ। শ্ৰমিকক দুৰ্ব্যৱহাৰ অভিযোগ চাহ বাগিচাৰ মেনেজাৰগৰাকীৰ বিৰুদ্ধে। বকেয়া আদায় নিদিয়া আদি বিভিন্ন অভিযোগ উত্থাপিত কৰি শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জনৈক হাজৰিকা নামৰ মেনেজাৰগৰাকীক চাহ বাগিচাখনৰ পৰা বদলি কৰাৰ দাবী জনাইছে ভাৰতীয় চাহ মজদুৰ সংঘই। প্ৰথমতে আমি সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ। আজি উদয়ন চাহ বাগিচাৰ আজি শ্ৰমিকসকলে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে আৰু প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰাৰ মূল কাৰণ হ'ল তেওঁলোকৰ ওপৰত মেনেজমেণ্টে শোষণ কৰিছে। মৰঙি বাগানৰ জেনেৰেল মেনেজাৰ আৰু ইয়াৰ যি সহকাৰী পৰিচালক আছে ৰঞ্জিত হাজৰিকাই এক দীঘলীয়া সময়ৰ পৰা শ্ৰমিকৰ ওপৰত এক অসভ্য আচৰণ, অশালীল ব্যৱহাৰ আৰু ইয়াত এটা দাদাগিৰি কৰি আছে। অসম চাহ মজদুৰ সংঘৰ একাংশ লিডাৰৰ লগত তেখেত মিলামিলি কৰি গোপন বুজাবুজি কৰি আজি ইয়াত কাম কৰা শ্ৰমিকসকলক তেওঁ শোষণ কৰি আছে। শ্ৰমিকসকলৰ যিটো ট্ৰিটমেণ্ট বেমাৰ হ'লে যিখিনি যেনেকুৱা ধৰণৰ চিকিৎসাৰ যিখিনি ব্যৱস্থা কৰিব লাগে চিকিৎসাৰ ব্যৱস্থা নাই কৰা। কোনোবা শ্ৰমিকে বেমাৰ আছে, বেমাৰৰ কাৰণে যদি তেওঁ অলপ ছুটি লৈছে তেওঁক লগে লগে নটিচ দি দিছে। ইংলিছত নটিচ দি দিয়ে, তেওঁ একো বুজিয়ে নাপায়। গতিকে তেওঁ উত্তৰ নিদিয়াৰ কাৰণে তেওঁ বৰ্খাস্ত কৰিবলৈ চেষ্টা কৰে। এইখিনি যি কাম কৰি আছে শ্ৰমিকক ঠিক আছে, নীতি নিয়ম তেওঁলোক ব্যৱস্থা কৰিছে, ইণ্ডাষ্ট্ৰীত থাকক, কিন্তু আইন মতে শ্ৰমিকসকলে যিখিনি সা সুবিধা পাব লাগে সেইখিনিয়ে তেওঁলোকক দিব লাগে। তেওঁলোকে কোনো ধৰণৰ এইখিনি সা সুবিধা নাই দিয়ে। আপোনালোকে চাইছে মেডিকেলত যাব, গোটেই পৰিৱেশ বাগানৰ ইয়াত শ্ৰমিকৰ লেট্ৰিন নাই, বাথৰুম নাই, অস্বাস্থ্যকৰ পৰিৱেশ আছে। ইয়াত ডায়েৰিয়া, মেলেৰিয়া, কলেৰা এই বেমাৰখিনি যদি হৈ পেলাই মানুহৰ মৃত্যু হয় তাৰমানে শ্ৰমিকৰে ক্ষতি হ'ব। মেনেজাৰক আজি চব কোম্পানীৰ কথা কিমান বৈষম্যমূলক। কোম্পানীয়ে আজি মেনেজাৰক বাংলো দিছে, চাইনিজ টয়লেট দিছে, ইণ্ডিয়ান টয়লেট দিছে, বাথৰুম দিছে, কিন্তু যি শ্ৰমিকসকলে তেওঁ কাম কৰি পেলাই শ্ৰমৰ বিনিময়ত তেওঁলোকে আজি প্ৰফিট কৰিছে কোটি কোটি টকা, সেই শ্ৰমিকক ভাল ঘৰ নাই দিয়া, তেওঁলোকৰ ঘৰত লেট্ৰিন নাই, বাথৰুম নাই, তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা নাই, সময়মতে তেওঁলোকক দৰমহা চৰমহা যিখিনি দিব লাগে এই ক্ষেত্ৰতো তেওঁলোকৰ গাফিলতি। গতিকে আমি প্ৰতিবাদ জনাইছোঁ আৰু জেনেৰেল মেনেজাৰক আমি আজি সকীয়াই দিছোঁ যে তেখেতে তাৰ ডিভিজন গাৰ্ডেন ফিল্ডক অধিক গুৰুত্ব দিয়ক। গুৰুত্ব দি পেলাই শ্ৰমিকৰ যি আয় আপত্তি আছে সেই আয় আপত্তিখিনি তেওঁ পালন কৰক। আমি জনাইছোঁ, যোৱা সপ্তাহত আমি চিঠি দিছোঁ যে এই সময়ত তেওঁলোকৰ ডিচিপ্লিনাৰী একশ্যন যিখিনি এইখিনিও কৰক, কিন্তু শ্ৰমিকক চোৱা চিতাও কৰক। গতিকে এইখিনি নকৰাৰ কাৰণে আজি গোটেই শ্ৰমিক ৰাইজে আজি প্ৰতিবাদ জনাইছে। আৰু আজি ভাৰতীয় চাহ মজদুৰ সংঘৰ লগত গোটেই ৰাইজ আছে। আৰু যদি তেওঁলোকে এই ব্যৱস্থাখিনি নকৰে, শ্ৰমিকক ভালদৰে নাৰাখে, শ্ৰমিকক যদি ভাল ব্যৱহাৰ নকৰে, তেতিয়াহ'লে শ্ৰমিকে কিন্তু ৰৈ নাথাকে, শ্ৰমিকৰ এই প্ৰতিবাদ বাহাল থাকিব। নুমলীগড় ব্যুৰো, জননী লাইভ।